Hello everyone. আজি আমি টাইম এণ্ড ৱৰ্কৰ এটা ইম্পৰ্টেণ্ট ক্লাছৰ ওপৰত ডিছকাছ কৰিম। আমি একচুৱেলি আমাৰ যিটো লাইভ ক্লাছ আছিলে নেটৱৰ্ক ইছ্যুৰ কাৰণে প্ৰব্লেম হৈ গ'ল, সেইটো কাৰণে আকৌ ৰেকৰ্ডেড ক্লাছটো কৰিলোঁ। চ' ইয়াৰ আগতে দুটা ভিডিঅ' অলৰেডি দিয়া হৈছে। কাৰোবাৰ যদি কিবা কনফিউজন আছে বা ডাউট আছে চাই ল'ব পাৰিবা, বা আজি ক্লাছৰ ৰিলেটেড যদি কাৰোবাৰ কিবা কনফিউজন থাকে আমাক টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত আছোৱেই, ডাইৰেক্টলি মেছেজ কৰিলেই হ'ল। ঠিক আছে, অ'কে। আজি আমি কৰিম এটা নতুন টাইম এণ্ড ৱৰ্কৰ এটা ইম্পৰ্টেণ্ট টপিক। সেইটো কি হয়, MDHৰ ওপৰত কৰিম। কি হয় MDH? সৰুতে পঢ়িছিলোঁ ন বা খাইছিলোঁ ন, MDH মছলা এতিয়াও আছে। মাজতে কিবা বেন কৰি দিছিলে কিন্তু এতিয়াও আছে। ঠিক আছে, হয়নে? MDH কি হয়? মেন, ডে আৰু আৱাৰ। ঠিক আছে, MDH মছলা বুলিয়ে মনত ৰাখা এই ফৰ্মুলাটো। এইটো এটা বহুত ইম্পৰ্টেণ্ট ট্ৰিক হয়। ঠিক আছে, যদি দুজন মেল 3জন ফিমেল মিলি পেলাই এটা কাম যদি 5 দিনত কৰে, তে 3জন ফিমেল বা 2জন মেল মিলি সেইটো কাম কিমান দিনত কৰিব? ঠিক আছে, তেনেকুৱা টাইপৰ যদি কুৱেশ্যন দিয়ে আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই ইজিলি কৰিব পাৰিম। ফৰ্মুলাটো কি হয়? MDH মছলা বুলি মনত ৰাখা। কিহৰ কাৰণে MDH মছলা দিলোঁ নামটো? MDH, হয়নে? ডিভাইডেড বাই MDH মছলা। ঘৰত যেতিয়া মছলা বনাই কোনে দিয়ে মছলা? মায়ে দিয়ে ন। চ' মাক যদি ওমেন হয় ন, চ' আমি কি কৰিলোঁ? W ধৰিলোঁ, মায়ে মছলা দিয়ে। ঠিক আছে, যদি এইটো M1 হয়, এইটো D1 হয়, বা এইটো H1 হয় আৰু এইটো W1 হয়, তে কি হ'ব? ইকুৱেল টু M2 হয় বা D2 হয়, ইকুৱেল টু H2 হয়, ডিভাইডেড বাই W2। ঠিক আছে, আমি এতিয়া গম পালোঁ মছলাটো কি হয়, কিন্তু আমাক মছলা নালাগে ন এক্সামত, আমি মেথছ কৰিব লাগিব। চ' এই MDH বা Wৰ মিনিংটো বুজিব লাগিব। এমটো কি হয়? ইজি হয় হা, এইবোৰ প্ৰব্লেম বহুত ইজি হয়। আৰু যিকেইটা কুৱেশ্যন ডিছকাছ কৰিছোঁ প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন হয়। আৰু দুটামান কুৱেশ্যন আছে যিকেইটা পচিবিলিটি আছে, দেখাত বহুত টান টান লাগিব, কিন্তু মই কৰাই দিয়াৰ পিছত গম পাবা যে একেবাৰে ইজি হয়। ঠিক আছে, সৰু ভিডিঅ' হয়, ক্লাছটো সোনকালে কিবা যদি ডাউট থাকে সুধিবা। অ'কে, এমটোৱে কি বুজায়? এমটোৱে কিমান মানুহ ইনভলভ আছে, মেল কিমানজন আছে বা ফিমেল কিমানজন আছে। কেতিয়াবা কি হয়, 2জন মেল বা 3জন ফিমেল থাকিব পাৰে। ঠিক আছে, বা মেল, ফিমেল বা চাইল্ডো থাকিব পাৰে কেতিয়াবা কাম কৰোঁতে, হয়নে? কাৰণ মেথছৰ প্ৰব্লেমত চাইল্ড লেবাৰ এলাও হয়। ঠিক আছে, ডে, ডেট কি হয়? কিমান দিনত কামটো কমপ্লিট কৰিলে। D for days, নাম্বাৰ অফ ডেজ টু কমপ্লিট দ্য ৱৰ্ক। ঠিক আছে, এইজটোৱে কি বুজাইছে? এইজটো বুজাইছে যে কিমান ঘণ্টাত কামটো শেষ কৰিছে। আমি আজি এটা কুৱেশ্যন ডিছকাছ কৰিম যে টইজ বনাওঁতে 10 days 8 hours লাগিলে। ঠিক আছে, সেই আৱাৰ্ছটো কাউণ্ট হয়। এই আৱাৰ্ছটো কি হয়? এইটো যিটো MDHৰ এইজটো, সেইটোৱে হ'ল এই আৱাৰ্ছটো। আৰু এই Wটোৱে কি বুজায়? Wটোৱে বুজায় ৱৰ্ক, কিমান কাম কৰিলে। ঠিক আছে, বা ৱেজেছ, মানুহকেইজনে কিমান কাম কৰিলে। আমি কুৱেশ্যনবোৰ যেতিয়া কৰিম তেতিয়া বস্তুবোৰ ভালকৈ বুজি পাবা। চ' সেইটো কাৰণে আমি কুৱেশ্যনলৈকে যাওঁ ডাইৰেক্ট। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে? 14জন মানুহে 15 দিনত এটা কাম কমপ্লিট কৰে। নেক্সট কি কৈছে? 21জন মানুহে সেই কামটো কিমান দিনত কমপ্লিট কৰে? চেম ৱৰ্ক বুলি কৈছে ন। মানে MDH ফৰ্মুলাটো যদি আমি কনচিডাৰ কৰোঁ, ইয়াত চোৱা, ইয়াততো এইজৰ ভেলু দিয়া নাই ন, চ' এইজটো দৰকাৰ নাই, এইটো আমি কেঞ্চেল কৰি দিব পাৰোঁ। অকল MD কনচিডাৰ কৰিলেই হ'ল। ঠিক আছে, যিহেতু W1 বা W2 ইকুৱেল হ'ব, হয় নাই? কিয় হ'ব? W1 ইকুৱেল টু W2 কিয় হয়? কাৰণ চেম ৱৰ্ক বুলি অলৰেডি মেনশ্যন কৰাই আছে। চ' এইটো আমি ফৰ্মুলাটো পৰা কি লিখিব পাৰোঁ? বা এটা ষ্টেপ মই বেছিকৈ লিখি দিছোঁ, তোমালোকে জাষ্ট বুজি লোৱা দেই, এইবোৰ কুৱেশ্যনত যাতে মাৰ্কছ নাযায়। একেবাৰে ইজি হয়, আৰু ইয়াৰ পৰা মাৰ্কছ আনিবই লাগিব, এনিহাও আনিবই লাগিব। কিবা ডাউট আছে 10 বাৰ সোধা লাগিলে, কিন্তু মাৰ্কছ যাতে কোনো কাৰণতে নাযায় দেই। MDH ডিভাইডেড বাই W, নেক্সট MDH ডিভাইডেড বাই W। চোৱা, যদি এইটো M1 হয়, এইটো D1 হয়, এইটো H1 হয়, এইটো M2 হয়, D2 হয়, H2 হয়, আমাক গিভেন কি দিয়া আছে? 14 মেন। চ' এইটো দিয়া আছে ন, 14, হয়নে? D1ৰ ভেলুটো দিয়া আছে। D1ৰ ভেলুটো কিমান দিয়া আছে?
15 দিনত কমপ্লিট কৰে ন। H1 ৰ ভেলুটো দিয়া নাই এতিয়াতো দৰকাৰ নাই, H2 ৰ ভেলু দিয়া নাই এতিয়াতো দৰকাৰ নাই, M2 ৰ ভেলু দিয়া আছে 21, ঠিক আছে। D2 ৰ ভেলু দিয়া নাই ন, D2 ভেলু উলিয়াব লাগে। যেহেতু ৱৰ্ক দুটা ইকুৱেল হয়, চ' আমি W1 W2 কি লিখিব পাৰোঁ, ইকুৱেল টু 1 লিখিব পাৰোঁ, হয়নে? W1 W2 জেগাত 1 লিখিব পাৰোঁ, কাৰণ দুইটা কাম ইকুৱেল হয়, চেম হয়, ঠিক আছে। চ' আমি এতিয়া এইটো পাই লিখিলোঁ, এইটো পাই এইটো ষ্টেপ লিখিলোঁ, মই এইটো ৰাফ কৰি দিছোঁ তোমালোকে যাতে কনফিউজ নোহোৱা, ঠিক আছে বাৰু ৰাফ নকৰোঁ, ইয়াৰ পৰাই চাই লোৱা। আমাৰ কি দিয়া আছে, M1 ৰ ভেলু দিয়া আছে, হয়নে? D1 ৰ ভেলু দিয়া আছে, M2 ৰ ভেলু দিয়া আছে, আমি D2 ৰ ভেলু উলিয়াব লাগে। এতিয়া চিম্পল আৰু ভেলু পুট কৰিলে হৈ গ'ল। D2 ভেলু যদি আমি X বুলি কনচিডাৰ কৰোঁ, তেতিয়া কি হ'ব, M1 D1 ডিভাইডেড বাই M2, হয়নে? এতিয়া M1 ৰ ভেলুটো কিমান হয়, M1 ৰ ভেলুটো দিয়া আছে 14, D1 ৰ ভেলু কিমান হয় 15, নেক্সট M2 ৰ ভেলু কিমান হয় 21। এতিয়া কেলকুলেশ্যন কৰা, 14ক 7 দি কিমান টাইম যাব, 2 টাইম যাব, 21ক 7 দি কিমান টাইম যাব, 3 টাইম যাব, 3 15ক 5 টাইম যাব, 5 into 2 10। মানে আল্টিমেটলি লজিক লগাব পাৰিছো আৰু 14জন মানুহে যদি এটা কাম 15 দিনত কৰে, তে 21জন মানুহে তাতকৈ কম লাগিব ন, বহুত কম হ'ব ন, 15 দিনটো হ'বই নোৱাৰে, হয়নে? বা 14 দিনো হ'ব নোৱাৰে, তাতকৈ কম লাগিব ন, কাৰণ মানুহ বহুত বাঢ়ি গ'ল, আগতে 14জন আছিলে 7জন বাঢ়ি গ'ল, ঠিক আছে। চ' আল্টিমেটলি কেলকুলেশ্যনটো কৰিবা, একেবাৰে ইজি হয়। আমি আনচাৰ কিমান পালোঁ, 10। নেক্সট কুৱেশ্যনটো চোৱা, নেক্সট কুৱেশ্যনটো কি দিয়া আছে, অ'কে, নেক্সট কুৱেশ্যনটো এটা কাৰণে দিলোঁ, এইটো কুৱেশ্যন টান টান লাগিলেও একেবাৰে ইজি হয়, কাৰণ একে টাইপৰ কনচেপ্টে ইউজ হৈ আছে। কি কৈছে, 4টা মেকুৰীয়ে 4 মিনিটত কেইটা নিগনি ধৰে, 4টা নিগনি ধৰে। ইয়াত চোৱা, ভেলুবোৰ বেলেগ বেলেগ হ'লেও আমাৰ মেইন হেৰিটো কি হয়, কি দিয়া আছে, 4টা মেকুৰী। চ' আমি কি ধৰিব পাৰোঁ, এইটো যিটো MDHৰ M ধৰিছিলোঁ, M কনচিডাৰ কৰিব পাৰোঁ ন, ঠিক আছে। কি কৰে, 4 মিনিট টাইম ধৰি কনচিডাৰ কৰিব পাৰোঁ ন, যিটো টাইম কৰিছিলোঁ, আৱাৰ হওক বা ছেকেণ্ড ডে হওক, যিটো কনচিডাৰ কৰিছিলোঁ তাৰ পৰা আমি টাইমটো কনচিডাৰ কৰিব পাৰোঁ ন। মেকুৰীয়ে কি ধৰে, নিগনি ধৰে, কেইটা নিগনি ধৰে, 4টা। এইটো আমি ৱৰ্ক বুলি কনচিডাৰ কৰিব পাৰোঁ ন, মানে MDH যিটো ফৰ্মুলাটো লিখিছিলোঁ, MDH ডিভাইডেড বাই W1, আমি ইয়াৰ পৰাই কনচিডাৰ কৰিব পাৰোঁ। চোৱা কি কি দিয়া আছে, ছাপ'জ এইটো ফৰ্মুলা পাই যদি আমি কনচিডাৰ কৰোঁ, W1 নহয় বাৰু, MDH বাই W, MDH বা যিটো W ফৰ্মুলাটো আছিলে, চোৱা ইয়াত কি দিয়া আছিলে, এমৰ ভেলুটো কিমান, 4। কিয় ধৰিলোঁ 4, কাৰণ 4টা মেকুৰীয়ে কষ্ট কৰিছে ন, কিমান মিনিট কষ্ট কৰিছে, 4 মিনিট। কেইটা নিগনি ধৰিছে, 4টা। যিহেতু নিগনিটো কষ্ট কৰি পেলাই পাইছে ন, সেইটো আমি ৱৰ্ক বুলি কনচিডাৰ কৰিলোঁ ছাপ'জ, ঠিক আছে। নেক্সট কি কৈছে, 20টা মেকুৰীয়ে কিমান মিনিট কষ্ট কৰিলে, 20 মিনিট। আৰু কেইটা নিগনি ধৰিলে আমি নাজানো, চ' নাজানোতো সদায় X বুলি ধৰিলোঁ, ইজিলি ওলাই যাব। এতিয়া চিম্পল কেলকুলেশ্যন, 4 4 কেঞ্চেল গ'ল। চ' এই 4টোৱে যদি 20 কেঞ্চেল যায়, তেতিয়া কিমান যাব, 4 20 5 টাইম যাব। চ' 5 into 20 কিমান, 100। এই Xটো ইয়াত একো নাই, চ' 1 এটা আছে, X ইকুৱেল টু কিমান হ'ব, 5 into 20 100। চ' একেবাৰে ইজি কুৱেশ্যন ন, আনচাৰ কিমান হ'ব, চি, অপশ্যন চি। অ'কে, এইবোৰ কুৱেশ্যন ইজি হয় হা, এনেকুৱা টাইপৰ কুৱেশ্যনে আহিব। যদি কাৰোবাৰ কিবা ডাউট আছে বা কনফিউজন আছে, এটলিষ্ট এটা মেছেজ কৰিবা আমাক, আৰু এইবোৰ কুৱেশ্যন যাতে মাৰ্কছ নাযায় নিহক। নেক্সট এইটো কুৱেশ্যন আগৰ কুৱেশ্যন কেইটা সৈতে একেই হয়, মই জাষ্ট অলপ হিণ্ট দিম, তোমালোকে নিজে কৰিব লাগিব। কুৱেশ্যনটো কি কৈছে, এটা ফেক্টৰীত টইজ প্ৰডিউচ কৰিলে, মানে পুতলা বনালে, কিমানটা পুতলা বনালে, 2000টা পুতলা বনালে। কিমান দিনত, 5 দিন 8 আৱাৰ্ছ, ঠিক আছে। 5 দিন 8 ঘণ্টাত 2000টা পুতলা বনালে। নেক্সট সুধিছে 5000টা পুতলা 10 ঘণ্টা আৰু কিমান, 10 দিন আৰু কিমান ঘণ্টাত বনাব। চিম্পল, আমি পুতলাটো যদি ৱৰ্ক ধৰোঁ, কাৰণ এইটো এটা প্ৰডাক্ট হয় ন, মানে কষ্ট কৰাৰ পিছতহে পুতলাটো পাইছে। চ' এইটো যদি W1 ধৰোঁ, এইটো যদি 5 days to D1 ধৰোঁ, এইটো যদি H1 ধৰোঁ, ঠিক আছে। এই যিটো নেক্সটটো আমি W2 ধৰিব পাৰোঁ ন,
ডিটো ধৰিব পাৰোঁ ন। আমাক কি লাগে এতিয়া, এইচটো লাগে। এতিয়া চিম্পল আৰু, যিহেতু ইয়াত এমৰ ভেলু নাই, আমি এমটো দৰকাৰেই নাই। ডি এইচ বাই ডাব্লিউ, W1 W2 ভেলু দিয়া আছে। চ' ইজিলি আনচাৰ ওলাই যাব। ইয়াৰ কাৰেক্ট আনচাৰটো কিমান হ'ব, কমেণ্ট ছেকশ্যনত আনচাৰটো দিবা। অ'কে, নেক্সট কুৱেশ্যনটো চোৱা। এইটো কুৱেশ্যন আজি আমাৰ টেলিগ্ৰাম গ্ৰুপত ডিছকাছ কৰিছিলোঁ। বহুতৰ ভুল হৈছিলে, সেইটো কাৰণে কৰি দিছোঁ। কুৱেশ্যনটো একেবাৰে ইজি হয়। কুৱেশ্যনবোৰ পঢ়োঁতে সদায় লেংগুৱেজটো ভালকৈ পঢ়িবা। কি কৈছে, 35জন মানুহে এটা কাম কিমান দিনত কমপ্লিট কৰে, 6 ডেইজত। মানে এই 35টো কি হ'ব, M1 হ'ব, হয়নে? কিমান দিনত কমপ্লিট কৰে, 6 ডেইজত, D1। ঠিক আছে, তেন্তে হাউ মেনি ডেইজ, আমাক কি উলিয়াব লাগে, ডেইজটো উলিয়াব লাগে, কিমান দিনত কমপ্লিট কৰে সেইটো উলিয়াব লাগে। কিমানজন মানুহে কমপ্লিট কৰে, 7জন মানুহে, মানে এমটোৰ ভেলু দিয়া আছে। অ'কে, ইয়াত চবতকৈ ইম্পৰ্টেণ্ট বস্তু কি দিয়া আছে, হাফ অফ দ্য ৱৰ্ক, ছেম ৱৰ্ক। আগৰ কামটো যিমান আছিলে তাৰ আধা। চ' আমি যদি ফৰ্মুলাটো এম ডি বাই ডাব্লিউ বুলি কনচিডাৰ কৰোঁ, এম ডি বাই ডাব্লিউ বুলি কিয় কনচিডাৰ কৰিলোঁ, কাৰণ ইয়াত আৱাৰটো দিয়া নাই ন, নাই দিয়া যেতিয়া আমি এইটো কনচিডাৰ কৰা নাই। যিকেইটা ভেলু আছে আমি সেইকেইটাৰ ওপৰত কনচিডাৰ কৰিছোঁ। ঠিক আছে, চোৱা ইয়াত M1ৰ ভেলুটো কিমান দিয়া আছে, M1ৰ ভেলুটো দিয়া আছে 35, D1ৰ ভেলুটো কিমান দিয়া আছে 6, ডিভাইডেড বাই কি কৰিছে, এটা কাম কমপ্লিট কৰিছে ন, ডিভাইডেড বাই 1 কনচিডাৰ কৰিলোঁ, ইকুৱেল টু ডিটোৰ ভেলু আমি নাজানো, এক্স বুলি কনচিডাৰ কৰিলোঁ ছাপ'জ। নেক্সট কিমান দিনত কমপ্লিট কৰে, কিমানজন মানুহে কমপ্লিট কৰে, 7জন মানুহে। কিমান কাম কমপ্লিট কৰে, আগৰ কামটোৰ আধা। বহুতৰ আনচাৰটো যে 30 ওলাইছিলে, সেইটো কাৰণে ওলাইছিলে, কিন্তু 30 আনচাৰ নহয়। কিয়, এতিয়া চোৱা, মই কনফিউজন নহ'বৰ কাৰণে এই এমটোতো বাৰু অলপ মুচি দিছোঁ। ঠিক আছে, এমটোতো কি আছিলে, 7 যিটো পাইছিলোঁ সেইটো এমটোৰ ভেলুটো আছিল ন। অ'কে, এতিয়া চোৱা, এই 7টোৱে আমি যদি কেনচেল কৰোঁ, 35ক কিমান টাইম যাব, 5 টাইম যাব ন। বহুতেই এইটো মাল্টিপল কৰিছিলা, চোৱা 5 × 6 30, মানে এইটো কি হাফ আছে, হাফটো ওপৰলৈ গ'লে কি হ'ব, টুৱাইচ এক্স হৈ যাব ন, টুৱাইচ এক্স ইকুৱেল টু 30। কিন্তু আমাক দিন কিমানহে লাগিছে সুধিছিলে, মানে কিমান দিন লাগিবহে সুধিছিলে। ইয়াত টুৱাইচ এক্স হৈ আছে ন, এক্সৰ ভেলু কিমান হ'ব, 15 হ'ব। এই যিহেতু এইটো আধা কাম কৰিছিল ন, হাফ অফ দ্য ছেম ৱৰ্ক কৰিছিল ন, সেইটো কাৰণে এইটো হাফ আহিলে। এইটো বস্তু কেতিয়াও কনফিউজন নহ'বা। ঠিক আছে, কাৰেক্ট আনচাৰটো হ'ব 15, অপশ্যন বি। নেক্সট কুৱেশ্যনটো ইজি হয়। কাৰোবাৰ যদি কিবা কনফিউজন আছে আমাক সুধিব পাৰিবা। মই অলপ হিন্দী দিছোঁ, তোমালোকে কমেণ্ট ছেকশ্যনত আনচাৰটো দিব লাগিব। কুৱেশ্যনটো কি কৈছে, 18জন মানুহে, ঠিক আছে, কি কৰে 8 ঘণ্টাত কিমান কাম কৰে, 3 ইউনিট ৱৰ্ক, মানে এইটো W1। আৰু কিমান দিনত কৰে, 10 ডেইজত, D1। মানে গোটেই MDH ফৰ্মুলাটোৱে আছে ন, MDH ডিভাইডেড বাই W1। ঠিক আছে, মই কুৱেশ্যনটো পঢ়ি দিওঁ, তেতিয়া ইজিলি মানে তোমালোকক বুজাই যাব পাৰিম। 18জন মানুহে 8 ঘণ্টাকৈ যদি দিনে 3 ইউনিট কাম কৰে, তেন্তে এটা কাম কিমান দিনত কমপ্লিট কৰে, 10 দিনত। ঠিক আছে, 8 ঘণ্টাকৈ দিনে 3 ইউনিট, মানে যদি তেওঁ 18জন পাৰ্চন ন, 18জন মানুহে, চ' এইটো হ'ব কি হ'ব, M1। কিমান দিন কাম কৰে, 10 দিন, D1। কিমান ঘণ্টাকে, 8 ঘণ্টাকে, H1। কিমান ইউনিট কাম কৰে পাৰ ডে, 3 ইউনিট। ঠিক আছে, অ'কে, 3 ইউনিট ৱৰ্ক কিমান দিনৰ ভিতৰত কমপ্লিট কৰে, 10 ডেইজৰ ভিতৰত, মানে 10 দিনৰ ভিতৰত তেওঁলোকে 3 ইউনিট কাম কমপ্লিট কৰে। ঠিক আছে, অ'কে, এতিয়া চোৱা, হাউ মেনি ডেইজ আৰ ৰিকুৱাৰ্ড, হাউ মেনি ডেইজ মানে কি উলিয়াব খুজিছে আমাক, ডিটোতো সুধিছে। যদি 25জন মানুহ, আগতে M1ৰ ভেলু কিমান আছিলে, 18 আছিলে, এতিয়া M2ৰ ভেলু দিয়া আছে 25, কিমান ইউনিট কাম কৰে, মানে W2ৰ ভেলু দিয়া আছে ন, 5 ইউনিট কাম কৰে।
কিমান দিনে কিমান ঘণ্টাকে 6 ঘণ্টাকে মানে h2 ৰ ভ্যালু দিয়া আছে ইয়াত চোৱা mdh m1 d1 h1 divided by w1 equal to m2 d2 h2 equal to w2 ইজিলি আনসাৰ লৈ যাব ন সো এইটো কোৱেশ্চন যদি কিবা কনফিউজন থাকে ডাইৰেক্ট সুধিবা ইয়াত d ভ্যালুটো কিমান ওলাই কমেন্ট সেকশনত আনসাৰটো দিবা ইজি হয় ঠিক আছে আমি নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনটো কি দিছে সো এনেকুৱা টাইপৰ কোৱেশ্চন দেখিলে ভয় নাখাবা দেই কোৱেশ্চনটো ভালকে পঢ়িবা আৰু বুজিব চেষ্টা কৰিবা কি কৈছে a work can be complete by n mean in 15 days মানে n নম্বৰৰ মানুহ যদি থাকে এটা কাম 15 দিনত কমপ্লিট কৰে n টো কি হ'ব পাৰে যিকোনো হ'ব পাৰে ন এই 18 হ'ব পাৰে 12 21 হ'ব পাৰে 15 হ'ব পাৰে বা 12 হ'ব পাৰে ঠিক আছে সো এনেকুৱা টাইপৰ কোৱেশ্চন দিলে সদায় মানে ভয় নাখাবা ভ্যালুটো কনসিডাৰ কৰি ল'ব লাগিলে আমি কেনেকৈ কৰিম চোৱা নেক্সট কি কৈছে এটা কাম যদি n নম্বৰৰ মানুহ থাকে তে কামটো কিমান দিনত কমপ্লিট কৰে 15 দিনত কমপ্লিট কৰে যদি নেক্সট কি কৈছে 5 জন মানুহে 3 দিনৰ পিছত যদি কামটো কৰি এৰি যায় তেন্তে ৰিমেইনিং কামখিনি 18 দিনত শেষ কৰে এতিয়া সুধিছে আমাক n ৰ ভ্যালুটো কি হয় ঠিক আছে আমি স্টেপ বাই স্টেপ কৰি যাম কেতিয়াও ভুল নহয় তেনেকৈ কৰিলে ওকে work is equal to আমি কিমান পাইছিলো টাইম ইনটু এফিচিয়েন্সি পাইছিলো নে বাৰু হয়নে যেহেতু ইয়াত n নম্বৰৰ মানুহ সো তেওঁলোকৰ এফিচিয়েন্সি লগত এই টাইম 15 ডেজটো যদি মাল্টিপল কৰো ওয়ার্কটো পাম নে বাৰু কাৰোবাৰ কিবা কনফিউজন আছে নেকি বাৰু চোৱা n ইনটু 15 কিয় কৰিলো কাৰণ 15 জন মানুহৰ এফিচিয়েন্সি মিলি সৰি n জন মানুহৰ এফিচিয়েন্সি মিলি যদি 15 দিন কাম কৰে ঠিক আছে মানে টাইমটো কিমান হৈছিলে 15 ডেজ টাইমটো 15 efficiency of n number ঠিক আছে n জন মানুহৰ যদি efficiency মিলি প্লে হেৰি কৰে তে কামটো কমপ্লিট কৰিব কিমান দিনত এটা কাম কমপ্লিট কৰিব ন কোৱেশ্চনটো কৈ দিছে a work can be completed by n mean in 15 days ঠিক আছে 15 ডেজত কামটো কমপ্লিট হৈ যায় এতিয়া কোৱেশ্চনটো ভালকে পঢ়া কি কৈছে 5 জন মানুহে কামটো এৰি দিয়ে 3 দিন কাম কৰাৰ পিছত মানে কি যদি n জন নম্বৰৰ মানুহ থাকে 3 দিনটো n জন মানুহে কাম কৰিয়ে আছিল ন 3 দিনৰ পাছতহে এৰি দিলে সো আমি 3 দিনৰ পাছত কেনেকৈ লিখিব পাৰোঁ n-5 লিখিব পাৰোঁনে n-5 কিয় লিখিলোঁ কাৰণ 3 দিন কাম কৰাৰ পিছত 5 জন মানুহে কামটো এৰি দিলে ঠিক আছে প্লাছ কৰিছোঁ কিয় প্লাছ কৰিছোঁ কাৰণ 3 দিন কৰাৰ পিছত প্লাছ n-5 ডেজ কিমান দিনৰ কাৰণে কৰিলে 18 দিনৰ কাৰণে কৰিলে তেতিয়াহে কামটো কমপ্লিট হ'ব ন এইটো প্লাছ এইটো কৰোঁতেহে কামটো কমপ্লিট হ'ল ন কিন্তু অলৰেডি কোৱেশ্চনটো প্ৰথম লাইনটোত কি কৈছিলে এই লাইনটো ভালকে পঢ়া আকৌ ইজি হয় হা লেংগুৱেজটো ধৰিব পাৰিলে কোৱেশ্চনটো কেতিয়াও ভুল নহয় সো আমি প্ৰথমতে লেংগুৱেজটো ধৰিব লাগিব কি কৈছে n জন মানুহে কামটো 15 দিনত কমপ্লিট কৰে মানে n ইনটু 15 সেইটো হৈছে ওয়ার্ক মানে ওয়ার্ক ডানটো ঠিক আছে আকৌ কি কৈছে যদি 5 জন মানুহ 3 দিন কাম কৰি ওলাই যায় মানে 3 দিনৰ কাৰণেতো n জন মানুহে কৰিলে যদি 18 জন সাপোজ আনসাৰটো 18 হ'ল কনসিডাৰ কৰিছো 18 হ'ল নহব পাৰে 18 মই জাস্ট কৈছো আৰু যদি 18 হ'ল তে 18 জন মানুহে 3 দিনৰ কাৰণেতো 18 জনে কৰিব ন n ৰ ভ্যালুটো 18 থাকিব ন নেক্সট কি কৈছে 3 দিনৰ পিছত 5 জন মানুহ কমি গ'ল মানে কি 18 - 5 হয়নে 13 জনে কৰিব তেতিয়া হয়নে আমি নাজানো কিজনে কৰে কিন্তু এই ইকুৱেশনটো যে পালো তাৰ পৰা n ৰ ভ্যালুটো উলিয়াই ল'ব পাৰিম ন আৰু ইয়াত মাল্টিপল বাই 18 কিয় কৰিলো কাৰণ ৰিমেইনিং ওয়ার্ক কিমান দিনত কমপ্লিট কৰে 18 ডেজত ঠিক আছে এতিয়া সিম্পল আৰু জাস্ট ভ্যালুবোৰ পুট কৰি যোৱা 15n আছে এই 3n টোক যদি আমি এফালে লৈ আহোঁ কি হ'ব 3n ইকুৱেল টু n-5 into 18 so 15 ৰ পৰা 3 গ'লে কিমান থাকিব 12n equal to n-5 into 18 so 6 এৰে 3 times যাব 6 এৰে 2 times যাব 2n equal to 3n minus 15 so এই 3n টো আমি কাৰোবাৰ যদি কনফিউজন আছে একো নাই থাকিব পাৰে এইটো আনসাৰটো 15 আহি যায় আমি ডাইৰেক্ট কৰিব পাৰোঁ চোৱা
3n minus 2n minus 15 টো ইফালে গ'লে প্লাছ 15 হৈ যাব কিন্তু মই এটা ষ্টেপ বেছিকৈ কৰাইছোঁ যাতে কাৰো একো কনফিউজন নাথাকে 2n minus 15 equal to 2n যদি 2n equal to 3n minus 15 হয় তে 3n minus 15 equal to 2n হ'ব ন সো এতিয়া কি কৰিম 3n minus এই 2n টো যদি ইকুৱেল চিনৰ ইটো পৰাই গুচি আনো লৈ আনো কি হ'ব লৈ আনিলে কি হ'ব 2n হ'ব ন 2n equal to minus 15 যদি ইকুৱেল চিনৰ ইটো পৰাই লৈ যাওঁ প্লাছ 15 হৈ যাব সো 3n minus 2n কিমান হ'ব n equal to 15 কাৰেক্ট আনসাৰটো হ'ব অপচন সি কোৱেশ্চনটো দেখোতে যিমান টান লাগিছিলে কৰোতে সিমানেই ইজি হ'ল সো এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ কেতিয়াও কনফিউজন নহ'বা ওকে নেক্সট কোৱেশ্চনটো কি দিয়া আছে চোৱা কি কৈছে এটা কাম এনজন মানুহে 15 ডেজত কমপ্লিট কৰে ঠিক আছে পাঁচজন মানুহ যদি ওলাই যায় আমি জাস্ট এইটো কোৱেশ্চন কৰিলো নেকি আমি জাস্ট এইটো কোৱেশ্চন কৰিলে সো একেটা কোৱেশ্চন ডাবল আহিলে একো নাই ইয়াৰ কাৰেক্ট আনসাৰটো কিমান ওলাইছিলে 15 ওলাইছিলে ঠিক আছে ওকে আজি আমি আজিৰ শেষৰটো কোৱেশ্চন কৰিম কোৱেশ্চনটো বহুত বেছি ভয় লগা হৈ গৈছে কাৰণ বহুত ডাঙৰ হয় হয়নে বহুত ল'ৰা ছোৱালীৰ কোৱেশ্চনটো দীঘলীয়া দেখিলে ভয় লাগি যায় কিন্তু ভয় খাব নালাগে এইটো এছএছজি চিজিএলত অহা কোৱেশ্চন কিন্তু মই যেতিয়া কৰাম তাৰপিছত চাবা একেবাৰে ইজি হৈ যাব কোৱেশ্চনটো ঠিক আছে জাস্ট কোৱেশ্চনটো কি সদায় আমি লেংগুৱেজটো ধৰিব লাগে কেনেকুৱা লিখা আছে ওকে কোৱেশ্চনটো কি কোৱা আছে বাৰু পাঁচজন মানুহে এটা কাম কিমান দিনত কমপ্লিট কৰে 20 দিনত কমপ্লিট কৰে আৰু 10জন মাইকী মানুহে 10জন ফিমেলে সেই একেটা কাম কিমান দিনত কমপ্লিট কৰে 15 দিনত কমপ্লিট কৰে ঠিক আছে যদি এইটো ৱৰ্ক ডান হয় টোটেল ৱৰ্ক হয় টোটেল ৱৰ্ক সাপোজ হয় তেতিয়া কি হয় 5 মেল যদি 20 দিনত কমপ্লিট কৰে তেন্তে 10 ওমেন 10 ওমেনে এইটো কাম কিমান দিনত কমপ্লিট কৰে 15 দিনত কমপ্লিট কৰে আমি ইয়াৰ পৰা কি উলিয়াব পাৰোঁ বাৰু মেন আৰু ওমেনৰ ৰেচিঅ'টো উলিয়াব পাৰোঁনে ৰেচিঅ'টো কিয় উলিয়ালোঁ কাৰণ পিছত দৰকাৰ হ'ব আমি তেতিয়া ইফিচিয়েঞ্চিটো গম পাম এনেকুৱা টাইপৰ কুৱেশ্যনটো দিলে সদায় মেল আৰু ফিমেলৰ ইফিচিয়েঞ্চিবোৰ উলিয়াই ল'বা তেতিয়া আমি পিছত ইউজ কৰিম কেনেকৈ ইউজ কৰিম কুৱেশ্যনটো ষ্টেপ বাই ষ্টেপ কৰি যাম তেতিয়া ইজিলি ওলাই যাব অ'কে আমি এইটো কি লিখিব পাৰোঁ এই জিৰ'টোৱে এই জিৰ'টোৰ লগত কেঞ্চেল যাবনে ঠিক আছে এই 5ৰে 15ক কিমান টাইম যাব 3 টাইম যাব ন মানে আমি যদি 2 মেন ইকুৱেল টু 3 ওমেন বুলি কনচিডাৰ কৰোঁ তেন্তে মেল বাই ওমেন ইকুৱেল টু কিমান আহিব 3/2 আহিবনে মানে মেলৰ ইফিচিয়েঞ্চি যদি 3 হয় ওমেনৰ ইফিচিয়েঞ্চি কিমান হয় 2 হয় আমি ইয়াৰ পৰা কি পাম বাৰু আমি ইয়াৰ পৰা পাম যে টোটেল ৱৰ্কটো কিমান হয় চোৱা ইয়াত যিকোনো এটা কনচিডাৰ কৰিলে হৈ গ'ল আমি যদি মেলৰ ইফিচিয়েঞ্চি 3 পাইছোঁ ইয়াত যদি আমি 3টো পুট কৰি দিওঁ কিমান পাম 5 মেল ইনটু 20 আছিল ন 5 ইনটু 3 ইনটু 20 কৰিলে আমি কিমান পাম 5 ইনটু 3 15 15 ইনটু 20 300 হয় ন অ'কে আমি এতিয়া কিহলৈকে কৰিলোঁ আমি কৰিলোঁ ইয়ালৈকে নেক্সট পাৰ্টটো পঢ়া যদি 2 মেন and 6 women started working together ঠিক আছে after 5 days 3 women left the work and a new man joined the work the group continue working together till the end of the work in how many days will they be able to do the remaining work মানে কি হ'ল মই জাস্ট বুজাই দিছোঁ 5 দিনৰ কাৰণে 2জন মেল আৰু 3জন ফিমেলে একেলগে কাম কৰিলে ঠিক আছে 5 দিনৰ কাৰণে বুলি কিয় ক'লো কাৰণ 5 দিনৰ পিছত 3জনী ওমেন গুচি গ'লগৈ আৰু এজন নতুনকৈ মেল আহিলে আমাক সুধিছে এই 3জনী ওমেন যে গুচি গ'লগৈ বা এজন যে মেল আহিলে সেই তেওঁলোকে কামটো কিমান দিনত কমপ্লিট কৰে কাৰণ অলৰেডি গম পালোঁ বাকীকেইজনে 5 দিনত কৰে বহুত কনফিউজিং লাগিছে মই গম পাইছোঁ কিন্তু একো নাই মই যেতিয়া কৰাম একেবাৰে বুজি পাবা টোটেল ৱৰ্ক যদি আমি কনচিডাৰ কৰোঁ টোটেল ৱৰ্ক ইকুৱেল টু এইটো চোৱা
কুৱেশ্যনটো আমি লেংগুৱেজটো যাম হা টু মেন মই অলপ ৰাফ কৰি লৈছোঁ তোমালোকে আকৌ এবাৰ চাই ল'ব লাগিলে ৰেকৰ্ডিংটো আগলৈ নি পেলাই যাতে বস্তুবোৰ বুজিবৰ কাৰণে ইজি হয় ঠিক আছে মেন আৰু ওমেনৰ ৰেচিঅ'টো আমি জাষ্ট ইফিচিয়েঞ্চিটো মনত ৰাখিলোঁ কি হ'ল কি কৈছে কুৱেশ্যনটো পঢ়া দুজন মেল তাৰপিছত আৰু কি কৈছে 6 ওমেন 6গৰাকী ওমেনে কামটো ষ্টাৰ্ট কৰিলে 5 দিনৰ পিছত 3গৰাকী গুচি গ'ল মানে 5 দিনলৈকেতো তেওঁলোকে কৰিলে ন চ' মাল্টিপুল বাই 5 হ'ব 5 দিনৰ পিছত কি হ'ল বুলি কৈছে 5 দিনৰ পিছত এজন নতুনকে মেল এড হ'ল ঠিক আছে মানে 3জন মেল হৈ গ'ল ন প্লাছ ওমেন 3জনী গুচি গ'ল 6ৰ পৰা 3 গ'লে কিমান থাকে 3 থাকিব 3 ওমেন আমি এই ডেজটো নাজানো ন এক্স চ' আমি টাইম টোটেল ৱৰ্কটো আমি অলৰেডি গম পালোঁ কিমান 300 মেন আৰু ওমেনৰ ইফিচিয়েঞ্চিটো গম পালোঁ এক্সৰ ভেলুটো উলিয়াব পাৰিনে চোৱা 300 ইকুৱেল টু মেলৰ ইফিচিয়েঞ্চি কিমান পালোঁ 3 পালোঁ 2 into 3 6 প্লাছ ওমেনৰ ইফিচিয়েঞ্চি কিমান 2 6 into 2 12 এইটো মাল্টিপুল বাই 5 আছিল ন 5 দিনৰ কাৰণে কাম কৰে প্লাছ মেলৰ ইফিচিয়েঞ্চি কিমান আছিলে 3 আছিলে 3 into 3 9 আৰু এইটো ওমেনৰ ইফিচিয়েঞ্চি 2 আছিলে 3 into 2 6 into x ঠিক আছে কাৰোবাৰ যদি কিবা কনফিউজন আছে এই সৰু সৰু বস্তুবোৰতো সুধিবাই দেই মোক সোধাটো একো ডাঙৰ কথা নহয় কিন্তু এক্সামত যাতে এনেও মাৰ্কছ নাযায় ঠিক আছে একেবাৰে ইজি হয় এইখিনি এতিয়া চোৱা 300 মাইনাছ 12 প্লাছ 6 কিমান 18 হয় ন 18 to 5 90 300 মাইনাছ আমি 90 লিখিব পাৰোঁ ন 9 প্লাছ 16 15x ঠিক আছে এতিয়া চোৱা 15x ইকুৱেল টু আমি কিমান লিখিব পাৰোঁ 300ৰ পৰা 90 গ'লে 210 থাকিব ন চ' 15 গুণ যদি 225 হয় 15 14 গুণ 210 হ'ব ন আমি ডাইৰেক্ট তেনেকৈ উলিয়াব পাৰোঁ যদি কাৰোবাৰ কিবা কনফিউজন লাগে একো নাই এটা ষ্টেপ বেছিকৈ লিখিব লাগিলে এডিআইত তোমালোকে 3 ঘণ্টা এনাফ টাইম পাইছা চ' 3 কিমান টাইম যাব 70 যাব 5 যাব 5 70 14 টাইম যাব চ' কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন এ চ' টাইম এণ্ড ৱৰ্কৰ ভিতৰত এনেকুৱা টাইপৰ কুৱেশ্যন আহে আমাৰ অলৰেডি 2টা ক্লাছ আগতে কৰা হৈছে তোমালোকে চাই ল'ব পাৰিবা আৰু যদি কিবা কনফিউজন আছে আমাক ডাইৰেক্টলি কণ্টেক্ট কৰিবা আৰু যিমান পাৰা এতিয়া মোক দিয়া দেই এক্সামলৈতো বেছি দিন নাই যিটো গ্ৰেজুৱেট হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পষ্টটো হয় সেইটোতো 15 ছেপ্টেম্বৰতে আছে ন মোক দিয়া ফুল লেংথ টেষ্ট দিলে ফুল লেংথ টেষ্ট দিয়া বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এটা মানে MCQ বেছ এক্সামৰ কাৰণে নিজক প্ৰথমতে মেণ্টেলি প্ৰিপেয়াৰ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কিছুমান কমন ভুল হৈ থাকে ন যেনে 2 জেগাত 3 পুট কৰি পেলাই আনচাৰটো ভুল কৰি আহিলা সেইবোৰ কি হ'ব যিমানে প্ৰেক্টিচ কৰিবা সিমানে সেই ভুলবোৰ নোহোৱা হ'ব ঠিক আছে আমাৰ অলৰেডি মক টেষ্ট হৈ আছে ফুল লেংথ টেষ্ট ছেকশ্যনেল টেষ্ট সকলো হৈ আছে জইন কৰিব পাৰা চ' টেষ্টবোৰ বহুত ভাল পাবা কোৱালিটি বহুত ভাল হয় ঠিক আছে আৰু টেষ্ট জইন কৰিলেও নকৰিলেও আমাৰ টেলিগ্ৰাম গ্ৰুপত যিসকল আছে এটলিষ্ট কণ্টেক্ট কৰিবা যিকোনো ডাউট থাকিলে সুধিবা যাতে এনিহাও মাৰ্কছ নাযায় এক্সামত ঠিক আছে অ'কে থেংক ইউ